এইটো চাওক আমাৰ মাহেকত এবাৰে হয় এই মিটিংটো। আমাৰ 5টা গোটৰ ভিতৰত সকলোৱে মিলি এটাই হয় মাহেকতে। সেইটো কাৰণে আজি যোনে যিমান গোটৰ পৰা লোন লৈছিলে সেইবিলাক আজি ইয়াতে ৰিটাৰ্ণ কৰিব, আকৌ ইয়াৰ পৰা CLFত গুচি যাব। অৱশ্যে আমাৰ যিখিনি নেকি SAG গোট আছে সেইসকলে আমি সপ্তাহত 4বাৰকৈ বহোঁ। লোন লোৱা, ঘূৰাই দিয়া হওক বা বুকবিলাক মেইনটেনেঞ্চ কৰি ৰখা, সকলোখিনি আমাৰ ইয়াতেই মানে গোটতে হয়। এইটো মাহেকত এবাৰহে বহোঁ। সকলোখিনি আগতে যেনেকৈ আমাৰ যিখিনি নেকি টকা পইচা বিচাৰি ল'ৰা ছোৱালী পঢ়াবলৈ হ'লেও, যিকোনো খেতি এটা কৰিবলৈ হ'লেও আমি কিবা এটা দুখ বিপদতে আমি বিচাৰি ঘূৰি ফুৰোঁ। আজি 1000 টকাৰ কাৰণে গোটেই গাঁৱত ঘূৰিলেও নাপায়। আজিকালি আমাৰ নিজৰ গোটে আমি 10,000কৈ লওঁ ক'লেও পাৰোঁ। আমাক এইবিলাক সুবিধা আমাক চৰকাৰৰ পৰা দিছে, লোন দিছে। আমি খেতি বাতি কৰিব পাৰিছোঁ, ল'ৰা ছোৱালী পঢ়াবলৈ কোনো এটা অসুবিধা হোৱা নাই। সকলো মহিলাই এনেকৈ লোন লৈ লোন ঘূৰাই এনেকৈ ভালকৈ চৰকাৰৰ লগত যোগাযোগ কৰি আপোনালোকে সকলোৱে এইটো সুবিধা ল'ব বুলি মই আশা কৰিছোঁ। সকলোৱে লওক, সকলোৱে এনেকৈ সুবিধা এটা লওক, সকলোৱে খেতি বাতি কৰক। আমি আগুৱাই যাব লাগে। সকলো মহিলা সমিতিলৈ মই এইটো কৈছোঁ।